যোগীঘোপাৰ কাবাইতাৰী বজাৰত যোগান বিভাগৰ অভিযান চৰকাৰী মূল্যতকৈ কম দামত বিক্ৰী কৰা ৭,১০০ কুইণ্টেল ধান জব্দ কৰে যোগান বিভাগে অসাধু চক্ৰই কৃষকক প্ৰবঞ্চনাৰে কম মূল্যত ক্ৰয় কৰিছিল এই ধানখিনি চৰকাৰী নিৰীক্ষতকৈ কম দামত ধান ক্ৰয় কৰা চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই যোগান বিভাগে পুনৰবাৰ আপোনালোকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো যোগীঘোপাত ধান জব্দ কৰা হৈছে কাবাইতাৰী বজাৰত যোগান বিভাগে অভিযান চলাই চৰকাৰী মূল্যতকৈ কম দামত বিক্ৰী কৰা ৭,১০০ কুইণ্টেল ধান জব্দ কৰিছে যোগান বিভাগে অসাধু চক্ৰই কৃষকক প্ৰবঞ্চনাৰে কম মূল্যত এই ধানসমূহ ক্ৰয় কৰিছিল চৰকাৰে যি ধানৰ মূল্য নিৰ্ধাৰণ কৰি দিছে সেই মূল্যতকৈ কম মূল্যত ধান ক্ৰয় কৰিছিল এই অসাধু চক্ৰটোৱে কাবাইতাৰী বজাৰত এই সন্দৰ্ভত আমাক জনাব খাদেমুল হুছেইন নিশ্চিতভাৱে মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইতাৰী যি সাপ্তাহিক বজাৰ আছে এই বজাৰত উপস্থিত আছো আৰু বিশেষকৈ এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে ধান চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ধান জমা নকৰাৰ কাৰণে এই মুহূৰ্তত মুকলি বজাৰত বিক্ৰী কৰাৰ কাৰণে বিশেষকৈ খাদ্য আৰু অসামৰিক বিভাগে অভয়পুৰী সম্মণ্ডলৰ পৰা এই মুহূৰ্তত ক'ব লাগিব কেইবা বস্তা ধান এই মুহূৰ্তত চিজ কৰিছে জব্দ কৰিছে জব্দ কৰি এই মুহূৰ্তত খাদ্য আৰু অসামৰিক বিভাগৰ যে কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ নিয়াৰ কাৰণে ব্যৱস্থাপনা কৰিছে মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে খাদ্য আৰু অসামৰিক বিভাগৰ যি এই নিয়ম এই নিয়মৰ ক্ষেত্ৰত কিছু কিন্তু এটা কথা উল্লেখ কৰিব লাগিব কিছু পৰিমাণে আশাপূৰ্ণ দেখিবলৈ পোৱা গৈছে কাৰণ সাধাৰণ জনতাক এই বিষয়ে সজাগ নকৰাকৈ এই ধৰণে কাৰ্যকলাপ কৰা দেখিবলৈ পোৱা গৈছে আৰু মই যিহেতু ইয়াত আপুনি ছাপ্লাই ডিপাৰ্টমেণ্টৰ কি আচলতে কি আচলতে মানে আমি ডিসি ছাৰে কোৱা মতে আমি ইয়াত আহিব দিলে যে আনতৰে ধান এইখিনি আছে ইয়াতে বজাৰত বিক্ৰী কৰি আছে কম দামত আমাৰতো এনে ধানৰ ইয়াত মূল্য আছে ৮৭৩ টকা কিন্তু ইয়াত সিহঁতে ৭৫০ টকা ৭০০ টকা ৮০০ টকাত এনেকে বেপাৰীহঁতে লৈ যায় লৈ সেইখিনি সিহঁতে ষ্টক কৰি বেলেগত কি কৰে সেইকাৰণে ডিসি ছাৰে আমাক আহিব দিছে আহি আমি ইয়াতে ধানখিনি গোটেইখিনি কোনো মানুহ নাই কোনো ওনাৰ নাই সেইখিনি আমি সেইকাৰণে ডিসি ছাৰে চিজ কৰিব দিলে বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব চৰকাৰে এই নিয়ম যিটো আনিছে এই নিয়মটা কিন্তু আপোনালোকে যি ধৰণে এৱাৰনেছ কৰিব লাগিছে সেই এৱাৰনেছৰ কিন্তু এক অভাৱ দেখিবলৈ পোৱা গৈছে এৱাৰনেছতো আমাৰ এনে নটিচ বহুত দিয়া হৈছে এৱাৰনেছ হৈছে গাঁৱে গাঁৱে আমাৰ বিলাকৰ লগত গাঁৱত গৈ গাঁও পঞ্চায়তৰ লগত এৱাৰনেছ কৰা হৈছে বিশেষকৈ প্ৰকৃত নিয়মটো কি যে যিসকলে ধান নিজে খেতিয়কে নিজে ধান ৰোপণ কৰিব ধান উৎপাদন হ'ব সেই ধানখিনি কি কৰিব লাগিব বিশেষকৈ চৰকাৰী যি ধান ক্ৰয় কেন্দ্ৰ আছে সেই কেন্দ্ৰত জমা কৰিব লাগে একচুৱেলি প্ৰকৃত ঘটনাটো কি কেনেধৰণৰ কৰিব লাগিব সাধাৰণ জনতাক এই ক্ষেত্ৰত কি ক'ব আপুনি সিহঁতে কৃষকে সেই ধানখিনি লৈ পিপিচি চেণ্টাৰত দিব পিপিচি চেণ্টাৰত দিব পিপিচি চেণ্টাৰত সিহঁতে ৮৭৩ টকাকে দিলে উচিত মূল্য পাব কিন্তু বাহিৰত বিক্ৰী কৰিলে সিহঁতে খেতিয়কে কম দাম পাব সেইটো কাৰণে গভৰ্ণমেণ্টে খেতিয়কৰো লাভ হ'ব আৰু এই ধানখিনি আমাৰ যেতিয়া এই ধানখিনি তাতে যাব যোৱাৰ পিছত সেইখিনি ধান আমাৰ মিলিং হ'ব মিলিং হোৱাৰ পিছত গভৰ্ণমেণ্টৰ এটা স্কিম আছে কি যে আমাৰ লোকাল ধান লোকালতে আকৌ দিব এনে বাহিৰৰ পৰা ধান আনি আমাৰ এই যে ফেয়াৰ প্ৰাইচ সব ৰেচনৰ জৰিয়তে যে মানুহে পায় চাউল তো বাহিৰৰ পৰা আনে এফচিয়াত ৰাখে এইখিনি ধান কষ্ট বেছি পৰে কিন্তু লোকাল ধান যদি লোকালত দিয়ে গভৰ্ণমেণ্টৰ অলপ কি হ'ব পইচা কি হ'ব আজি কিমান জব্দ কৰিলে আৰু কি স্থানত জব্দ কৰিলে কেনেধৰণে কৰিলে আজি কাবাইতাৰী এইটো বজাৰত আমি জব্দ কৰিলোঁ ৭১ বেগ ইনটেক্ট আছিল এইখিনি আমাৰ আৰু লুজ আছিল গোটেইখিনি মিলি আমাৰ 32 কুইণ্টেল আছে ধান আমি জব্দ কৰিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ খাদেমুল হুছেইন আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুৱাৰ